নমস্কাৰ ষ্টাডি উইথ পিপিৰ অন্যটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ষ্টেটিক জিকে নেশ্যনেল ফেষ্টিভেল অফ ইণ্ডিয়াৰ ওপৰত আলোচনা কৰিম। আমি জানো ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ফেষ্টিভেল উদযাপন কৰা হয়। ইয়াৰ ওপৰত পৰীক্ষাত প্ৰশ্ন সঘনাই আহি থকা দেখা যায়। গতিকে আজি আমি ইয়াৰ ওপৰত ডিটেইলছ আলোচনা কৰিম। বিশেষকৈ কোনটো ফেষ্টিভেল কোনখন ৰাজ্যৰ লগত জড়িত, স্পেচিয়েলি নৰ্থ ইষ্টৰ ফেষ্টিভেলসমূহৰ বিষয়ে এডিআৰই বা অন্য অসমৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। গতিকে আজি ইয়াৰ ওপৰত ডিটেইলছ আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াৰ পৰা আপোনালোক উপকৃত হ'ব। ফাৰ্ষ্ট আহিলে নেশ্যনেল ফেষ্টিভেল অফ ইণ্ডিয়া। ইণ্ডিয়াত তিনিটা দিন ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হয়। এটা হ'ল ৰিপাব্লিক ডে, ইণ্ডিপেণ্ডেন্স ডে আৰু গান্ধী জয়ন্তী। ঠিক আছে, এই তিনিটা আমি মনত ৰাখিব লাগিব। ৰিপাব্লিক ডে কোন তাৰিখে পালন কৰা হয়? ২৬ জানুৱাৰী তাৰিখে। আৰু সেইদিনা কি হৈছিল? ভাৰতীয় যিখন সংবিধান সেইখন এডপ্ট কৰা হৈছিল। কোন চনত কৰিছিল? 1950 চনৰ ২৬ জানুৱাৰী তাৰিখে। ঠিক আছে, তাৰপিছত আহিলে ইণ্ডিপেণ্ডেন্স ডে। ইণ্ডিপেণ্ডেন্স ডে কোন তাৰিখে পালন কৰা হয়? 15 আগষ্ট। আৰু 1947 চনৰ 15 আগষ্ট তাৰিখেই ভাৰতে ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰিছিল। ঠিক আছে, তাৰপিছত আহিলে গান্ধী জয়ন্তী। গান্ধী জয়ন্তী পালন কৰা হয় 2 অক্টোবৰ। 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন আৰু সেইকাৰণেই তেওঁৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়। এই তিনিটা হ'ল ৰাষ্ট্ৰীয় দিৱস। ঠিক আছে, তাৰপিছত বিভিন্ন ধৰণৰ ফেষ্টিভেল আছে যিসমূহ গোটেই ভাৰতত বা কিছুমান পাৰ্টিকুলাৰ ৰাজ্যত উদযাপন কৰা হয়। সেইসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ফাৰ্ষ্ট আহিলে দিৱালী। দিৱালী হৈছে পোহৰৰ উৎসৱ। গোটেই ভাৰতবৰ্ষতে ইয়াক পালন কৰা হয়। নৱেম্বৰ, অক্টোবৰ এনেকুৱা দিনত এই উৎসৱটো পালন কৰা হয়। হোলী। হোলীও গোটেই ভাৰতবৰ্ষতে পালন কৰা হয়। এইটো ফেষ্টিভেল অফ কালাৰ বা ৰঙৰ উৎসৱ বুলি কোৱা হয়। তাৰপিছত আহিলে পংগাল। পংগালটো তামিলনাডুত উদযাপন কৰা হয়। এইটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়। সূৰ্য দেৱতা আৰু নেচাৰক ধন্যবাদ দিবৰ কাৰণে এই উৎসৱ পালন কৰা হয় আৰু এইটো উইণ্টাৰ অৰ্থাৎ ঠাণ্ডা দিনত পালন কৰা হয়। ঠিক আছে, তাৰপৰা আহিলে অনাম। অনামটো এটা হাৰ্ভেষ্ট ফেষ্টিভেল হয়। এইটো কিং মহাবালীক ৱেলকাম কৰা হয়। এইটো কেৰেলাত পালন কৰা হয়। এটা মনচুন ফেষ্টিভেল, বাৰিষা কালত ইয়াক পালন কৰা হয়। ঠিক আছে, তাৰপিছত আহিলে বৈশাখী। বৈশাখীও এটা হাৰ্ভেষ্ট ফেষ্টিভেল। ইয়াক পাঞ্জাৱত উদযাপন কৰা হয়। তাৰপৰা আহিলে দুৰ্গা পূজা। দুৰ্গা পূজা স্পেচিয়েলি ৱেষ্ট বেংগলত পালন কৰা হয়। অসমতো আজিকালি প্ৰচুৰ পৰিমাণে এই উৎসৱ পালন কৰা হয়। বিভিন্ন অসমৰ প্ৰায় সকলো জেগাতে এই উৎসৱ পালন কৰা হয়। কিন্তু এই দুৰ্গা পূজা উৎসৱটো মেইন অৰিজিন হৈছে ৱেষ্ট বেংগল। ঠিক আছে, দেৱী দুৰ্গাক ইয়াত পূজা কৰা হয়। তাৰপৰা আহিলে নৱৰাত্ৰি। নৱৰাত্ৰি উৎসৱটো পালন কৰা হয় গুজৰাট আৰু মহাৰাষ্ট্ৰত। তাৰপিছত আহিলে গণেশ চতুৰ্থী। গণেশ চতুৰ্থী পালন কৰা হয় মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকাত লৰ্ড গণেশৰ জন্মদিনত ইয়াক পালন কৰা হয়। মকৰ সংক্ৰান্তি। মকৰ সংক্ৰান্তি গোটেই ভাৰতবৰ্ষতে পালন কৰা হয়। ঠাণ্ডা দিনত ইয়াক পালন কৰা হয়। ফেষ্টিভেল মাৰ্কিং দ্য ছান ট্ৰানজিশ্যন ইনটু কেপ্ৰিকৰ্ণ। ঠিক আছে, সূৰ্য যিটো আমাৰ মকৰ ৰেখা, সেই মকৰ ৰেখাৰ ওপৰত উলম্বভাৱে পৰে, তেতিয়া সেই দিনটোতো মকৰ সংক্ৰান্তি বুলি কোৱা হয় আৰু সেই দিনটোতে মকৰ সংক্ৰান্তি উৎসৱ পালন কৰা হয়। তাৰপৰা আহিলে মহাশিৱৰাত্ৰি। লৰ্ড শিৱাক ৱৰ্শ্বিপ কৰিবলৈ কাৰণে মহাশিৱৰাত্ৰি পালন কৰা হয়। এই উৎসৱ গোটেই ভাৰতবৰ্ষতে পালন কৰা হয়। মাৰ্চ, ফেব্ৰুৱাৰী এনেকুৱা দিনত শিৱৰাত্ৰি উদযাপন কৰা হয়। ঈদ উল ফিতৰ, এণ্ড অফ ৰামাদান, ইছলামিক ফেষ্টিভেল। এইটো মুছলমানসকলে পালন কৰা এটা উৎসৱ। গোটেই ভাৰতবৰ্ষতে ইয়াক পালন কৰা হয়। তাৰপৰা আহিলে খ্ৰীষ্টমাছ। খ্ৰীষ্টমাছটো জেছাছ খ্ৰাইষ্টৰ জন্মদিনটো চেলিব্ৰেশ্যন কৰা হয়। তাক খ্ৰীষ্টমাছ বুলি কোৱা হয়। গোটেই ভাৰতবৰ্ষতে ইয়াক পালন কৰা হয়। খ্ৰীষ্টমাছ 25 ডিচেম্বৰ তাৰিখে পালন কৰা হয়, আমি সকলোৱে জানো যিহেতু। লোহৰী, পাঞ্জাবী ফেষ্টিভেল মাৰ্কিং দ্য এণ্ড অফ উইণ্টাৰ। যিটো আমাৰ শীতকাল, সেই শীতকাল অন্ত হোৱা এটা উৎসৱ পালন কৰা হয় পাঞ্জাৱত, যাক লোহৰী বুলি কোৱা হয়।
তাৰপৰা আহিলে ৰক্ষা বন্ধন চেলিব্ৰেটেড দ্য বণ্ড বিটুইন চিবলিং ভনীয়েকে ককায়েকৰ হাতত ৰাখি পিন্ধাই এই উৎসৱ পালন কৰা হয় গোটেই ভাৰতবৰ্ষতে এই উৎসৱ পালন কৰা হয় জন্মাষ্টমী celebration of Lord Krishna birth জন্মাষ্টমীও গোটেই ভাৰতবৰ্ষতে পালন কৰা হয় উগাদি the new year in Karnataka and Andhra Pradesh আৰু কৰ্ণাটকৰ নৱবৰ্ষক উগাদি বুলি কোৱা হয় তাৰপৰা আহিলে বিশু নিউ ইয়াৰ ডে ইন কেৰালাৰ যিটো নৱবৰ্ষ পালন কৰা হয় তাক বিশু বুলি কোৱা হয় মহৰম ইছলামিক নিউ ইয়াৰ মহৰম বুলি কোৱা হয় ঠিক আছে তাৰপৰা আহিলে বিহু অসমীয়া নৱবৰ্ষ যেটো সেলিব্ৰেট কৰা হয় তাক বহাগ বিহু বুলি কোৱা হয় বিহু সাধাৰণতে তিনিটা প্ৰকাৰৰ বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু আৰু যেটো নৱবৰ্ষ উদযাপন কৰা হয় হেতু হল বহাগ বিহু তাৰপা কাতি বিহু তাৰপা মাঘ বিহু ঠিক আছে মন ৰাখিব তাৰ পিছত আহিলে ৰিজনাল ফেষ্টিভেল অফ ইণ্ডিয়া তাৰপা আমি কেটামান ৰিজনাল ফেষ্টিভেল পঢ়িলো এটো আমি যাতে ডিটেইলছ মন ৰাখিব পাৰো তাত আকৌ এনেকে আপোনালোকক দি দিছো যাতে পংগাল এগিটা ওপৰত আহি থাকে পংগাল কোৰ অনাম কোৰ খেলিমেলি লাগে বৈশাখী কোৰ লহৰি কোৰ উগাৰি কোৰ তেনেকে যদি দি দিয়ে খেলিমেলি লাগে হয়নে হেতু কাৰণে আমি এই লিষ্টখন মন ৰাখিম আপোনালোকে এই নোটসমূহ যেটো আমাৰ টেলিগ্ৰাম চেনেল যলৰ লিংক আছে এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰি ল'ব আপোনালোকে তাতে এই নোটসমূহ পাই যাব মই দি দিম আপোনালোকে চেনেলটোত জয়েন কৰি ল'ব গতিকে আহক পংগাল উৎসৱটো তামিলনাডুত পালন কৰা হয় অনামটো কেৰালা মন ৰাখিব খেলিমেলি লাগে কিন্তু দেই বৈশাখীটো পাঞ্জাব লহৰি পাঞ্জাব উগাদি অন্ধ্ৰ প্ৰদেশ কৰ্ণাটকা বিশু কেৰালা বিহু আসাম মকৰ সংক্ৰান্তি মহাৰাষ্ট্ৰ কৰ্ণাটকা ছট পূজা বিহু উত্তৰ প্ৰদেশ গংগৰ ৰাজস্থান নোয়াখাই ওড়িশা মাইসুৰ দশহৰা কৰ্ণাটকা হৰ্নবিল ফেষ্টিভেল নাগালেণ্ড টগিয়া অৰুণাচল প্ৰদেশ পৌষ মেলা ৱেষ্ট বেংগল লছৰ লাডাখ আৰু ছিকিমত থিছুৰপুৰম কেৰালা ঠিক আছে এগিটা হল ৰিজনাল এগিটা আহি থকা প্ৰায় দেখা যায় গতিকে আপোনালোকে মন দিব দেই মন ৰাখিব ট্ৰাই কৰিব এবং মন ৰাখা এটাৰ ওপৰত আপোনালোকে এবাৰ ৰিভিজন দি থাকিব এবাৰ চাব বা 7 দিনৰ মূৰে এটা ৰিভিজন দি থাকিব তেতিয়ালৈকে আপোনালোকৰ একটু অতি সহজে মন ৰৈ যাব ঠিক আছে এখানে নোট আমি আপোনাক টেলিগ্ৰামত দি দিম তাত পাই যাব চিন্তা নকৰিব তাত গৈ আপোনালোকে ৰিভাইজ দিব পাৰিব ঠিক আছে তাৰপৰা আহিলে কালচাৰেল ফেষ্টিভেল কিছুমান কালচাৰেল ফেষ্টিভেল আছে ৰিজনাল ফেষ্টিভেল বা ৰিলিজিয়াছ ফেষ্টিভেলৰ বাদেও কিছুমান কালচাৰেল ফেষ্টিভেল আছে তেনেকুৱা ফেষ্টিভেল বিষয়ে এতিয়া আলোচনা কৰিম ঠিক আছে জয়পুৰ লিটাৰেচাৰ ফেষ্টিভেল এটো জয়পুৰ ৰাজস্থানত পালন কৰা হয় গোৱা কাৰ্নিভেল গোৱাত পালন কৰা হয় পুৰী বিচ ফেষ্টিভেল পুৰী উৰিষ্যাত পালন কৰা হয় কৰ্ণাক ডান্স ফেষ্টিভেল কৰ্ণাক উৰিষ্যা হৰ্নবিল ফেষ্টিভেল নাগালেণ্ড কালাগোৰা আৰ্ট ফেষ্টিভেল মুম্বাই মহাৰাষ্ট্ৰ পুষ্কৰ কেমল ফেয়াৰ পুষ্কৰ ৰাজস্থানত থ্ৰিছুৰপুৰম থ্ৰিছুৰ কেৰালা মাইসুৰ দশহৰা মাইসুৰ কৰ্ণাটকা সুফি মিউজিক ফেষ্টিভেল দিল্লী ৰাণ উৎসৱ কচ্ছৰ ৰাণ বুলি কয় যে তাত ৰাণ উৎসৱটো পালন কৰা হয় টছালি নেশ্যনেল ক্ৰাফ্ট মেলা ভুৱনেশ্বৰ উৰিষ্যাত পালন কৰা হয় ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গোৱাত পালন কৰা হয় তীজ ফেষ্টিভেল ৰাজস্থান খাজুৰাহো ডান্স ফেষ্টিভেল খাজুৰাহো ক'ত আছে মধ্যপ্ৰদেশত খাজুৰাহো ডান্স ফেষ্টিভেল পালন কৰা হয় হাম্পি উৎসৱ হাম্পি ক'ত আছে কৰ্ণাটকা গতিকে তাত এক হাম্পি উৎসৱ পালন কৰা হয় ঠিক আছে এতিয়া আহিলে আমি নৰ্থ ইষ্ট ইণ্ডিয়াৰ কোৱেশ্চন সঘনাই হয় দেখা যায় কোনটো ফেষ্টিভেল কোড হয় বা কি হয় ফেষ্টিভেলটো কোন মাহত হয় তেনেকৈ কিছুমান কোৱেশ্চন আহা দেখা যায় গতিকে এইখিনি আমি মন দি চাম ঠিক আছে মাজুলী ফেষ্টিভেলটো কোড অৰ্গেনাইজ কৰা হয় মাজুলী কোড আছে অসমৰ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী আৰু তাতে এই মাজুলী ফেষ্টিভেল পালন কৰা হয় নৱেম্বৰ মাহত ডিপাৰ্টমেণ্ট অফ কালচাৰ অফ আসামে এই ফেষ্টিভেলটো অৰ্গেনাইজ কৰে তাৰপিছত আহিল অম্বুবাচী মেলা কামাখ্যা টেম্পলত এইটো জুন মাহত এই ফেষ্টিভেল পালন কৰা হয় মহাকুম্ভ অফ ইজ বুলি কোৱা হয় জুন আৰু অসমীয়া আহাৰ মাহৰ 7 তাৰিখৰ পৰা এই ফেষ্টিভেল আৰম্ভ হয় সাগা দাৱা ট্ৰিপল ব্লেডছ ফেষ্টিভেল মোষ্টলি সেলিব্ৰেটেড ইন দ্য বুদ্ধিজম কমিউনিটি ইন ছিকিম এটো ছিকিমত পালন কৰা হয় বুদ্ধিজম কমিউনিটিখিনিয়ে এটো সেলিব্ৰেট কৰে
তাৰপৰা আহিলে লাচুং ফেষ্টিভেল লাচুং ফেষ্টিভেলটো আগতে আহিছে এইটো আকৌ অহা চান্স আছে গতিকে মনত ৰাখিব লাচুং ফেষ্টিভেলটো ছিকিমত চেলিব্ৰেট কৰা হয় ইন দ্য মান্থ অফ ডিচেম্বৰ ঠিক আছে ছিকিমিজসকলে এইটোক নতুন বৰ্ষ হিচাপে পালন কৰে আৰু এই ফেষ্টিভেলটো পালন কৰে ঠিক আছে সৰি দেই তাৰপিছত আহিলে হৰ্ণবিল ফেষ্টিভেল ক'ত পালন কৰা হয় নাগালেণ্ডত মোৱাটছু মং ফেষ্টিভেল অফ নাগালেণ্ড এইটো নাগালেণ্ডৰ এটা ফেষ্টিভেল ট্ৰাইবে এইটো পালন কৰে ঠিক আছে যিটো হৰ্ণবিল ফেষ্টিভেল তাক ফেষ্টিভেল বুলি কোৱা হয় ঠিক আছে ইয়ামচি ফেষ্টিভেল ইন নাগালেণ্ড ইয়ামচি ফেষ্টিভেলটো নাগালেণ্ডত পালন কৰা হয় এইটো পচুৰী ট্ৰাইবসকলে এইটো ফেষ্টিভেল পালন কৰে তাৰপৰা চেকৰেঙি ফেষ্টিভেল নাগালেণ্ডৰ আগামী ট্ৰাইবে এই ফেষ্টিভেলটো পালন কৰে ফেষ্টিভেলটো পচাংই বুলিও কোৱা হয় ঠিক আছে তাৰপিছত আহিলে কাৰাচি পূজা ক'ত পালন কৰা হয় ত্ৰিপুৰা তাৰপৰা আহিলে চেৰাইৱা মণিপুৰীসকলৰ যি নিউ ইয়েৰ যিটো পালন কৰে সেইটো চেৰাইৱ ফেষ্টিভেল বুলি কোৱা হয় তাৰপৰা আহিলে ৱাংগালা ফেষ্টিভেলটো পালন কৰা হয় মেঘালয়ত তাত 100 ড্ৰাম ফেষ্টিভেল বুলি কোৱা হয় মেঘালয়ৰ যি গাৰো ট্ৰাইব তেওঁলোকে এই ফেষ্টিভেলটো পালন কৰে ঠিক আছে কাংচিংবা ফেষ্টিভেল এইটো ৰথ যাত্ৰা অফ মণিপুৰত এইটো পালন কৰা হয় যিটো জগন্নাথপুৰী ৰথ যাত্ৰা তাৰ লগত এইটো সিমিলাৰ আছে আৰু এই ফেষ্টিভেলটো মণিপুৰত পালন কৰা মনত ৰাখিব কাংচিংবা ঠিক আছে তাৰপৰা লুই গাইনি যিটো ফেষ্টিভেল সেইটো নাগা ট্ৰাইবসকলে পালন কৰে আৰু মণিপুৰত যিসকল নাগা আছে তেওঁলোকো এই ফেষ্টিভেলটো পালন কৰা দেখা যায় ঠিক আছে এইটো খেতিৰ লগত জড়িত এটা ফেষ্টিভেল চিড সয়িং সিজনত এই ফেষ্টিভেলটো পালন কৰা হয় এই ফেষ্টিভেলটো নাগা ট্ৰাইবসকলে চেলিব্ৰেট কৰে ঠিক আছে বা ড্ৰি ফেষ্টিভেল যিটো অৰুণাচল প্ৰদেশৰ যিটো আপাটানি ট্ৰাইব তেওঁলোকে এই ড্ৰি ফেষ্টিভেলটো চেলিব্ৰেট কৰা দেখা যায় তাৰপিছত আহিলে লছাৰ ফেষ্টিভেলটো অৰুণাচল প্ৰদেশৰ মনপা ট্ৰাইবসকলে পালন কৰা দেখা যায় ঠিক আছে তাৰপিছত আহিলে খান ফেষ্টিভেলটো অৰুণাচল প্ৰদেশৰ মিজি ট্ৰাইবসকলে পালন কৰা দেখা যায় মনত ৰাখিব খান ফেষ্টিভেল লছা ড্ৰি এইবোৰ অৰুণাচল প্ৰদেশত পালন কৰা হয় ঠিক আছে সৰি দেই ডিষ্টাৰ্ব কৰি আছোঁ গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ' চাই আপোনালোকে ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ভিডিঅ'সমূহ চাই আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই PDF সমূহ ক'ত পাব এই PDF সমূহ পাব টেলিগ্ৰাম চেনেলত ঠিক আছে